মৰমৰ বন্ধু বান্ধৱীসকল উত্তৰ ধৰং টেক ইউটিউব চেনেললৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে DW পৰা LP UP পোষ্টসমূহৰ জিলাভিত্তিক খালী পদসমূহ মুকলি কৰা হৈছে আৰু কোনখন জিলাত কিমান পোষ্ট মুকলি হৈছে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আমি প্ৰথমৰ পৰা চাওঁ, ইয়াত বৰপেটা ডিস্ট্ৰিক্ট UR আনৰিজাৰ্ভৰ কাৰণে 28টা, OBC 26, T ট্ৰাইব 8, SC 9, STP 15, ST Hills 9, PWD 8, টোটেল পোষ্ট 103। ইয়াত বিশ্বনাথ জিলাৰ কাৰণে টোটেল পোষ্ট আছে 104টা, তাৰে আনৰিজাৰ্ভ আছে 41টা পোষ্ট। বঙাইগাঁও 28টা, চৰাইদেউ 38টা, দৰঙত আছে 25টা পোষ্ট আনৰিজাৰ্ভৰ কাৰণে, কিন্তু দৰঙত টোটেল পোষ্ট আছে 82। চৰাইদেউত টোটেল পোষ্ট আছে 109, তাৰে আনৰিজাৰ্ভত আছে 38টা পোষ্ট। ধেমাজি 42, এইটো লয়াৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত LPৰ কাৰণে এইটো পোষ্ট। ডিব্ৰুগড়ত আছে 85 আনৰিজাৰ্ভ, টোটেল পোষ্ট আছে ডিব্ৰুগড়ত 149। গোৱালপাৰা 31, তাৰপিছত গোলাঘাট আনৰিজাৰ্ভৰ কাৰণে আছে 42। গোলাঘাটত টোটেল পোষ্ট ভেকেন্ট আছে 112। হোজাই আনৰিজাৰ্ভৰ কাৰণে 23টা, কিন্তু হোজাইত টোটেল পোষ্ট আছে 71। যোৰহাটত টোটেল পোষ্ট আছে 122, আনৰিজাৰ্ভৰ কাৰণে আছে 58। কামৰূপ মেট্ৰ টোটেল পোষ্ট আছে 101, আনৰিজাৰ্ভৰ কাৰণে আছে 33টা। কামৰূপ ইয়াত পোষ্ট 162টা পোষ্ট আছে, কিন্তু তাৰ আনৰিজাৰ্ভ আছে 74টা পোষ্ট। লখিমপুৰত টোটেল পোষ্ট আছে 178, ইয়াৰে আনৰিজাৰ্ভৰ কাৰণে আছে 91টা পোষ্ট। মাজুলী 74টা পোষ্ট আছে, তাৰে আনৰিজাৰ্ভৰ কাৰণে আছে 21টা পোষ্ট। মৰিগাঁৱত আছে টোটেল পোষ্ট আছে 76, তাৰে আনৰিজাৰ্ভৰ কাৰণে আছে 23টা পোষ্ট। নলবাৰীত টোটেল পোষ্ট আছে 69, আনৰিজাৰ্ভৰ কাৰণে 10টা। নগাঁও টোটেল পোষ্ট আছে 158, আনৰিজাৰ্ভৰ কাৰণে 78। আৰু শিৱসাগৰ টোটেল পোষ্ট আছে 177, তাৰে আনৰিজাৰ্ভৰ কাৰণে আছে 88। সাউথ চালমাৰাত টোটেল পোষ্ট আছে 49, আনৰিজাৰ্ভৰ কাৰণে আছে 150 নহয় 15টা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে। তিনিচুকীয়াত টোটেল পোষ্ট আছে 91, তাৰে আনৰিজাৰ্ভৰ কাৰণে আছে 31টা পোষ্ট। মুঠ লয়াৰ প্ৰাইমাৰী এছিষ্টেণ্ট টিচাৰ এছামিছ মিডিয়ামৰ টোটেল পোষ্ট আছে 2325টা, তাৰে আনৰিজাৰ্ভৰ আছে 950, আৰু অন্যান্য কেটেগৰীৰ কাৰণে আছে 375টা আৰু 210, 335, 260, 170, 125। ইয়াত বেলেগ বেলেগ কেটেগৰী ৱাইজ ভাগ কৰা আছে।
ইয়াৰ পিছত যদি আমি চাওঁ বেংগলী মিডিয়ামত তিনিটা ডিস্ট্ৰিক্ট সামৰি লোৱা হৈছে, য'ত আছে কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি, যাৰ পূৰ্বৰ নাম আছিল কৰিমগঞ্জ। ইয়াত বেংগলী মিডিয়ামৰ যদি চাওঁ লয়াৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত কাছাৰ ডিস্ট্ৰিক্টত টোটেল পোষ্ট আছে 177, ইয়াত জেনেৰেলৰ কাৰণে আছে 73 আৰু হাইলাকান্দিত আছিল টোটেল পোষ্ট 118টা, তাৰে জেনেৰেলৰ আছে 41টা আৰু শ্ৰীভূমিত টোটেল পোষ্ট আছে 180, তাৰে জেনেৰেলৰ কাৰণে আছে 79। ইয়াত বেংগলী মিডিয়াম লয়াৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত টোটেল 475 475 পোষ্ট, য'ত জেনেৰেলৰ কাৰণে আছে 193। ইফালে যদি আমি বড়ো মিডিয়ামৰ চাওঁ লয়াৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত বিশ্বনাথ, ধেমাজি, গোৱালপাৰা, লখিমপুৰ, মৰিগাঁও, শোণিতপুৰ, ইয়াত 6টা ডিস্ট্ৰিক্ট মিলাই টোটেল পোষ্ট আছে 55টা পোষ্ট আছে। কিন্তু গোটেইকেইটা পোষ্ট STP তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ। ইয়াত আৰু আছে গাৰো মিডিয়ামত দুখন ডিস্ট্ৰিক্ট সামৰি লোৱা হৈছে, গোৱালপাৰা আৰু কামৰূপ ডিস্ট্ৰিক্ট। ইয়াত টোটেল পোষ্ট আছে 36টা, য'ত গোৱালপাৰাত আছে 24 আৰু কামৰূপত আছে 12টা। ইয়াত 36টা পোষ্ট STPৰ কাৰণে ৰিজাৰ্ভ। আৰু এটা মিডিয়াম আছে হামাৰ, ইয়াত এখন ডিস্ট্ৰিক্ট সামৰি লোৱা হৈছে, যিটো কাছাৰ ডিস্ট্ৰিক্ট। ইয়াত টোটেল পোষ্ট 2টা আছে, 2টা পোষ্ট ST হিলৰ কাৰণে ৰিজাৰ্ভ। মণিপুৰীত দুখন ডিস্ট্ৰিক্ট সামৰি লোৱা হৈছে, য'ত আছে কাছাৰ আৰু হাইলাকান্দি ডিস্ট্ৰিক্ট। য'ত কাছাৰত টোটেল পোষ্ট আছে 5টা, য'ত OBC MOBCৰ কাৰণে ৰিজাৰ্ভ, আৰু হাইলাকান্দিত 2টা পোষ্ট আছে OBC MOBCৰ কাৰণে, টোটেল 7টা পোষ্ট। সৰ্বমুঠ 2900 পোষ্ট লয়াৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত। ইয়াৰ পৰৱৰ্তী সময়ত ইয়াত আছে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত। ইয়াত জিলা ভিত্তিক ভাগ কৰি দিয়া আছে। আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত টোটেল পোষ্ট হৈছে 1600 হ'ব চাগে টোটেল। ইয়াত কেটাগৰী ৱাইজ ভাগ কৰা আছে। বেংগলী মিডিয়ামত 103টা আছে, এছামিছ মিডিয়ামত আছে 616টা আৰু গাৰো মিডিয়ামত আছে 8টা পোষ্ট। এছামিছ মিডিয়াম সায়েন্স টিচাৰৰ কাৰণে ইয়াত টোটেল পোষ্ট আছে 282টা। বেংগলী মিডিয়াম সায়েন্স টিচাৰৰ কাৰণে আছে 150টা আৰু এছামিছ মিডিয়াম হিন্দী টিচাৰ, ইয়াত হিন্দী টিচাৰৰ বহুত কেইটা 429টা পোষ্ট গোটেই ডিস্ট্ৰিক্ট মিলাই আছে 429টা পোষ্ট, য'ত আনৰিজাৰ্ভৰ কাৰণে আছে 199টা পোষ্ট। আৰু বেংগলী মিডিয়াম হিন্দী টিচাৰৰ 111টা পোষ্ট আছে, য'ত আনৰিজাৰ্ভৰ কাৰণে আছে 51টা পোষ্ট টোটেল।
এনডি টিচাৰ আপাৰ প্ৰাইমাৰী স্কুল গ্ৰাণ্ড টোটেলত আছে 540টা। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। যদি আপোনালোকে এইখন ভিডিঅ' চাব বিচাৰে, ইয়াত ভেকেন্সিসমূহ চাব বিচাৰে, তেনেহ'লে ভিডিঅ'টো ভালদৰে চাব। ইয়াত বিভিন্ন ডিষ্ট্ৰিক্টৰ কিমান ভেকেন্সি আছে ইয়াত দিয়া আছে, আপোনালোকে চাব পাৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।